মৰাণৰ মডেল এল পি স্কুলৰ সন্মুখৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা। AS06K7-809 হুণ্ডাই ইয়ন আৰু AS33A8218 নম্বৰৰ পালচাৰ N160 বাইকৰ মুখামুখি সংঘৰ্ষ। গুৰুতৰভাৱে আহত বাইক আৰোহীজনক ততাতৈয়াকৈ মৃত্যুঞ্জয় বাহনেৰে তিলৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আহত বাইক আৰোহীজন হৈছে বামুণবাৰী দলপাৰ চন্দ্ৰছেত্ৰী। হুণ্ডাই ইয়ানখনৰ চালকজনো আঘাতপ্ৰাপ্ত হ'ব লগা হয়। চালকজন হৈছে মৰাণ মিৰিহুলুৰ প্ৰাঞ্জল কোঁৱৰ। ডিব্ৰুগড়ৰ পৰা মৰাণলৈ আহি থকা অৱস্থাত হুণ্ডাই ইয়ানখনক খুন্দিয়াই বিপৰীত দিশৰ পৰা আহি থকা তীব্ৰ বাইকখনে ঘটনাস্থলীত উপস্থিত হৈ মৰাণ আৰক্ষী। মই ঘৰলৈ গৈ আছিলোঁ, ঘৰলৈ গৈ থাকোঁতে সেইফালৰ পৰা অভাৰটেক কৰি পিনে ডাইৰেক্ট মই ডিব্ৰুগড় ফালৰ পৰা গৈছিলোঁ। শিৱসাগৰৰ পৰা যিটো ল'ৰা আহিলে, শিৱসাগৰৰ পৰা আহিছিলে, ডাইৰেক্ট মানে মোক মাৰি দিলে। মোক গাড়ীখন একেবাৰে ডিব্ৰুগড় ফালে ঘূৰাই দিলে। কি নাম আপোনাৰ? আপোনাৰ প্ৰাঞ্জল মোহন, ঘৰ মৰাণ মিৰিহুলা। হয়, খন্তেক সময়ৰ আগতে এই মৰাণৰ মাজমজিয়াত যিটো আমাৰ ৰাজ্যিক চিকিৎসালয় আছে, তাৰ সন্মুখতে এটা বৃহত্তৰ দুৰ্ঘটনা হৈছে। এজন বাইক আৰোহী আৰু ইয়ন গাড়ীৰ মুখামুখি সংঘৰ্ষ, আৰু ইয়াতে বাইক আৰোহী গুৰুতৰভাৱে আহত হৈছে বুলি আমি গম পাইছোঁ। যিহেতু শিৱসাগৰ দিশৰ পৰা আহি আছিলে আৰু গাড়ীখন ডিব্ৰুগড় দিশৰ পৰা আহি আছিল। ইয়াতে গুৰুতৰভাৱে আহত হোৱা ব্যক্তিজনক ইতিমধ্যে 108 চিকিৎসালয়লৈ লৈ গৈছে আৰু একদম চিকিৎসালয়ৰ সন্মুখতে হৈছে। যদি এই চিকিৎসালয়খন খোলা থাকিলে হয়, নিশ্চয় ব্যক্তিজনক সোনকালে চিকিৎসা প্ৰদান কৰিব পাৰিলে হয়। দুৰ্ভাগ্যবশত এই চিকিৎসালয়ৰ 24 যিটো হাৱাৰ 24 ঘণ্টাৰ মানে সেইটো বন্ধ হৈ গ'ল। গতিকে নাজানো কি পৰ্যায়ত আছে আৰু কেনেকুৱা ধৰণৰ এক্সিডেণ্ট হ'ল। এই সময়ত ময়ো আহি উপস্থিত হৈছিলোঁ, গতিকে এইখিনি জানো।